কলাইগাঁৱত 10,000তকৈ অধিক মহিলাই মায়াবিনী গীত পৰিৱেশন কৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে ন্যায় বিচাৰিছে। ন্যায় প্ৰদানৰ দায়িত্ব ল'ব লাগিব চৰকাৰে। ন্যায়ালয়ে বিচাৰহে কৰিব কোন দোষী। চৰকাৰে ৰাজপথত ন্যায় সমদল উলিওৱাতকৈ ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে পলাশ চাংমাই। অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শ্ৰদ্ধাঞ্জলিৰে কলাইগাঁৱত প্ৰায় 10,000তকৈ অধিক মহিলাই মায়াবিনী শীৰ্ষক গীত পৰিৱেশন কৰে। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দল সংগঠন আৰু ৰাইজৰ সহযোগত অনুষ্ঠানটি কলাইগাঁও ৰণথলী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, ডক্টৰ হিতেশ বৰুৱা, চিৰঞ্জীৱ কাশ্যপ, অভিনেতা পবিত্ৰ ৰাভা প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ উপৰিও বৃহত্তৰ কলাইগাঁওবাসী ৰাইজ। এয়াই জুবিন গাৰ্গৰ প্ৰতি থকা অসমীয়াৰ আৱেগ। যেতিয়ালৈ ৰজাঘৰীয়াই দাদাক ন্যায় প্ৰদান নকৰে তেতিয়ালৈ আমি আগবাঢ়ি যাম বুলি মন্তব্য কৰে চিৰঞ্জীৱ কাশ্যপে। আৰু সেই শক্তি লৈহে দাদা আদৰ্শ লৈ পেলাই ময়ো আগবাঢ়ি আছোঁ। প্ৰত্যেকজন অসমীয়া আগবাঢ়ি যাওক। আমি কামো কৰিব লাগিব, পঢ়িবও লাগিব, অসমত উন্নতিও কৰিব লাগিব। কিন্তু এটাই স্পষ্ট কৈছোঁ, নৱপ্ৰজন্মক কৈছোঁ, নতুন যুগৰ নতুন অসমীয়াক কৈছোঁ, ন' পলিটিক্স। ৰাজনীতি কৰিম যদি এনেকুৱা বেয়া শক্তিয়ে যদি আমাক প্ৰভাৱ পেলায়, যদি এনেকুৱা বেয়া শক্তিয়ে যদি আমাক আমনি কৰে, অসমীয়াক আচুৰ দিয়ে, তেতিয়া চাগে নতুন প্ৰজন্ম নৱপ্ৰজন্ম ওলাই আহিব। নতুন অসম, সোণালী অসম, সেউজ অসম কৰিম, জুবিনদাৰ অসমখন আমি কৰিম। অনিবাৰ্য হ'ব যদি আপোনালোকে অশান্তি কৰে, আৰু যদি অশান্তি নকৰে আমি এনেকৈ চলিম। দাদাক জীয়াই ৰাখিব লাগে, সেইটো আমাৰ ধৰ্ম হ'ব লাগে, সেই মানে কওঁ। জুবিন গাৰ্গৰ কালজয়ী মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। এতিয়া হ'ল জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব কোনে? শাসক পক্ষই কৈছে জুবিন গাৰ্গৰ ন্যায় ন্যায়ালয়ে প্ৰদান কৰিব। আচলতে ন্যায়ালয়ে ন্যায় প্ৰদান নকৰে, ন্যায়ালয়ে বিচাৰ কৰে। কোন দোষী কোন দোষী নহয় সেই আটাইবিলাক বিষয় ন্যায়ালয়ে বিচাৰ কৰে। আৰু দোষীক শাস্তি প্ৰদান কৰোৱাৰ দায়িত্ব কিন্তু চৰকাৰৰ। চৰকাৰে যদি সঠিক মতে তথ্য পাতি মজুত নধৰে তেনেহলে জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ লগত জড়িত থকা যি দোষী, সেই দোষী শাস্তি নাপাব। গতিকে মই আজি পুনৰ আকৌ ইয়াত হাজাৰ হাজাৰ মানুহ আপোনালোকে সমবেত হৈছে দেখিছে। প্ৰায় 10,000 মহিলা একত্ৰিত হৈ জুবিন গাৰ্গৰ যি কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি তেওঁলোকে ন্যায় বিচাৰিছে। গতিকে চৰকাৰৰ দায়িত্ব হ'ল ন্যায় প্ৰদান কৰিবৰ কাৰণে যাৱতীয় যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি কঠোৰভাৱে প্ৰদান কৰা। গতিকে চৰকাৰে ৰাজপথত নানামি মই ভাবো তেওঁলোকে প্ৰকৃতপক্ষে জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণেহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই গানে কি আনে নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।